নমস্কাৰ, মোৰ নাম শ্ৰী মমী শইকীয়া। মই আউনীআটী হাইস্কুলৰ 10মান শ্ৰেণীৰ ছাত্ৰী। এওঁলোক মোৰ টিমমেট। মই আৰু মোৰ বন্ধুসকলে প্ৰায় সন্মুখীন হৈ থকা সমস্যা এটা সমাধানৰ আইডিয়া এটা ভাবি উলিয়াইছোঁ। খুব গৰমৰ দিনত যেতিয়া আমি পঢ়িবলৈ বহোঁ, তেতিয়া তীব্ৰ গতিত চলা ফেনৰ বতাহৰ বাবে কিতাপৰ পৃষ্ঠাবোৰ বাৰে বাৰে উৰি যায় আৰু ই আমাৰ মনোযোগ নাইকিয়া কৰাৰ লগতে পঢ়াত ক্ষতি কৰে। সেয়ে আমি ইয়াৰ সমাধানৰ উপায় হিচাপে পেলনীয়া প্লাষ্টিক, কলম আৰু ৰছীৰ সহায়ত এই টুলটো বিচাৰি উলিয়াইছোঁ। এই কিতাপখনৰ যেতিয়া আমি এই পেজটো পঢ়ি থাকোঁ, এই পেজটো বাৰে বাৰে উৰি আমাক ডিষ্টাৰ্ব দিয়ে। যদি আমি এইটো এনেকৈ বান্ধি থওঁ ইয়াত, তেতিয়া আমি সেই সমস্যাটোৰ সন্মুখীন হ'বলগীয়া নহয় আৰু ই এটা বুকমাৰ্ক হিচাপেও কাম কৰে আৰু এনেকৈ আমি এটা পেলনীয়া আৱৰ্জনা বস্তু সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। ধন্যবাদ।